নমস্কাৰ, গুড মৰ্নিং, জয় হিন্দ। সকলোকে স্বাগতম জনালোঁ মণ্টু ডিফেন্স আছামলৈ। অসম পুলিচৰ ইণ্টাৰভিউ 2024 PSTN PET ফিজিকেল ষ্টেণ্ডাৰ্ড টেষ্ট এণ্ড ফিজিকেল ইফিচিয়েঞ্চি টেষ্ট অহা 3 অক্টোবৰৰ পৰা অসম পুলিচৰ ইণ্টাৰভিউ ষ্টাৰ্ট হ'ব অসমৰ 20খন জিলাৰ 20টা ভেন্যুত। এতিয়া কোনখন জিলা কোনটো ভেন্যুত কিমান মিটাৰ গ্ৰাউণ্ড বনাইছে, 200 মিটাৰ বনাইছে নে 320 মিটাৰ গ্ৰাউণ্ড বনাইছে নে 400 মিটাৰ গ্ৰাউণ্ড বনাইছে। চ' ভিডিঅ'টো যদি সকলো তথ্য মই আপোনালোকক জনাবলৈ বিচাৰিছোঁ। অসমৰ 20খন জিলা 20টা ভেন্যুত কিমান মিটাৰ গ্ৰাউণ্ড বনাইছে বা কিমান মিটাৰ ট্ৰেক বনাইছে। চ' ভিডিঅ'টো যদি সকলো তথ্য জনাম। চ' ভিডিঅ'টো সম্পূৰ্ণৰূপে চাই থাকিব আৰু যদিহে আপোনালোকে আমাৰ চেনেললৈ প্ৰথমবাৰ কাৰণে আহিছে তেতিয়াহ'লে চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব। ভিডিঅ'ৰ ডেছক্ৰিপশ্যনত আমাৰ হোৱাটছআপ গ্ৰুপৰ লিংক দিয়া আছে, যদি আপোনালোকে জইন হ'ব বিচাৰে জইন হৈ লওক। তাতে অসম চৰকাৰৰ চাকৰি বা ভাৰত চৰকাৰৰ চাকৰি যিকোনো ধৰণৰ আপডেট আপোনালোকে আমাৰ হোৱাটছআপ গ্ৰুপতে আপোনালোকে পাই থাকিব। আৰু অসম পুলিচৰ বাবে বা SSC GD কনষ্টেবলৰ বাবে ডেইলি আমি মক টেষ্ট দি আছোঁ আমাৰ হোৱাটছআপ গ্ৰুপত। যদি জইন হ'ব বিচাৰে জইন হৈ লওক, ভিডিঅ'ৰ ডেছক্ৰিপশ্যনত লিংক দিয়া আছে আমাৰ হোৱাটছআপ গ্ৰুপত। এতিয়া মই আপোনালোকক ভিডিঅ'টো জৰিয়তে সকলো তথ্য জনাম। চ' ভিডিঅ'টো সম্পূৰ্ণৰূপে চাই থাকিব। চ' বন্ধু-বান্ধৱীসকল, অসম পুলিচৰ ইণ্টাৰভিউ PSTN PET 3 অক্টোবৰৰ পৰা আৰম্ভ হ'ব অসমৰ 20খন জিলা 20টা ভেন্যুত। কোনখন জিলা কোনটো ভেন্যুত পৰিছে আপোনালোকে যদি এতিয়ালৈকে গম পোৱা নাই, ভিডিঅ'ৰ ডেছক্ৰিপশ্যনত ডাইৰেক্টলি নটিছখন দিয়া আছে, আপোনালোকে গৈ পিনে চেক কৰি লওক যে আপোনালোকৰ ডিষ্ট্ৰিক্টখন কোনখন ভেন্যুত পৰিছে। আপোনালোকে চেক কৰি ল'ব। বাক্সা জিলা যি আপোনালোকৰ পেৰেড গ্ৰাউণ্ড পুলিচ ৰিজাৰ্ভ বাক্সা বৰবাৰী আছে, তাতে 2খন জিলা পৰিছে, বাক্সা আৰু তামোলপুৰ। এইখিনি আপোনালোকে চাই লওক। অলৰেডি ইয়াৰ ওপৰত মই আপোনালোকক ভিডিঅ' আপোনালোকক দিছোঁৱে। এতিয়া যিখিনি আপোনালোকৰ ডিব্ৰুগড় আছে, ডিব্ৰুগড় পুলিচ ৰিজাৰ্ভ ফিল্ড খনিকৰ ডিব্ৰুগড় আছে, তাতে 2খন ডিষ্ট্ৰিক্ট পৰিছে, ডিব্ৰুগড় এণ্ড তিনিচুকীয়া। এইখিনি ডিটেইলছ আপোনালোকে চেক কৰি লওক। কোনটো ভেন্যুত কোনকেইখন ডিষ্ট্ৰিক্ট পৰিছে আপোনালোকে চেক কৰি লওক। কিছুমান ডিষ্ট্ৰিক্টত 1খন পৰিছে আৰু কিছুমান ডিষ্ট্ৰিক্টৰ ভেন্যুত আপোনালোকৰ 2খন বা 3খনকৈ ভেন্যু একেলগে পৰিছে। আপোনালোকে পৰাপক্ষত এই নটিছখন এবাৰ চাই লওক, আপোনালোকৰ বাবে হেল্পফুল হ'ব। এতিয়া মই আপোনালোকক জনাবলৈ বিচাৰিছোঁ কোনখন জিলা বা কোনখন ভেন্যুত কিমান মিটাৰ গ্ৰাউণ্ড বনাইছে, মই আপোনালোকক তথ্য জনাই দিছোঁ, আপোনালোকে চাই লওক। সকলে এতিয়া মই আপোনালোকক জনাবলৈ বিচাৰিছোঁ অসম পুলিচৰ ইণ্টাৰভিউ PSTN PET অসমৰ 20খন জিলা 20টা ভেন্যুত অনুষ্ঠিত হ'ব। কোনখন জিলাত কিমান মিটাৰ গ্ৰাউণ্ড বনাইছে সকলো তথ্য মই আপোনালোকক জনাবলৈ বিচাৰিছোঁ। এতিয়া যিখিনি তথ্য মই আপোনালোকক জনাম এইখিনি তথ্য কেণ্ডিডেটবিলাকে মোক জনাইছে আৰু তাৰে পেকআপ মই আপোনালোকক বনাই লৈছোঁ যাতে আপোনালোকে ধুনীয়াকৈ বুজি পায়। এখন কোনো ধৰণৰ অফিচিয়েল নটিছ নহয়, এইখন মই আপোনালোকক ধুনীয়াকৈ বুজাবৰ বাবে বনাই লৈছোঁ। বহু কেণ্ডিডেটে মোক কমেণ্ট কৰিছে, পাৰ্চনেলি মেছেজ কৰিছে, তেওঁলোকে গৈ পিনে গ্ৰাউণ্ডত ভিজিট কৰিছে আৰু তেওঁলোকে গম পাইছে ইতিমধ্যে কোনখন জিলা বা কোনটো ভেন্যুত কিমান মিটাৰ গ্ৰাউণ্ড বনাইছে তেওঁলোকে গম পাইছে আৰু তাৰে তথ্য মোক জনাইছে আৰু সেই তথ্যই আপোনালোকক মই জনাবলৈ বিচাৰিছোঁ। এতিয়া যিখিনি আপোনালোকৰ নেম অফ ভেন্যু এণ্ড ট্ৰেক, যিটো আপোনালোকৰ পেৰেড গ্ৰাউণ্ড পুলিচ ৰিজাৰ্ভ বাক্সা বৰবাৰী তাৰে 400 মিটাৰ গ্ৰাউণ্ড বনাইছে বুলি তেওঁলোকে মোক তথ্য দিছে। 400 মিটাৰ যদি তাৰ গ্ৰাউণ্ড হয় তেতিয়াহ'লে আপোনালোকৰ ল'ৰাসকলৰ হ'ব 8 পাক আৰু ছোৱালীসকলৰ হ'ব 4 পাক। আৰু যদি 320 মিটাৰ বনায় তেতিয়াহ'লে আপোনালোকৰ হ'ব 10 পাক, ল'ৰাসকলৰ আৰু ছোৱালীসকলৰ হ'ব 5 পাক। আৰু লগতে যিখিনি আপোনালোকৰ 200 মিটাৰ যদি গ্ৰাউণ্ড বনায় তেতিয়াহ'লে 200 মিটাৰ গ্ৰাউণ্ড বনোৱা হ'লে ল'ৰাসকলৰ হ'ব 16 পাক আৰু ছোৱালীসকলৰ হ'ব 8 পাক। এইটো বিষয়ে আপোনালোকে গম পালে। এতিয়া পেৰেড গ্ৰাউণ্ড পুলিচ ৰিজাৰ্ভ বাক্সা বৰবাৰীত 400 মিটাৰ গ্ৰাউণ্ড বনাইছে, তাৰে ল'ৰাসকলৰ হ'ব 8 পাক আৰু ছোৱালীসকলৰ হ'ব 4 পাক। তাৰপৰা নেক্সট পুলিচ ৰিজাৰ্ভ ফিল্ড বৰপেটাত 320 মিটাৰ বনাইছে বুলি কৈছে। তাৰে যদি সত্যটো হয় তেতিয়াহ'লে 320 মিটাৰ ল'ৰাসকলৰ হ'ব 10 পাক ৰানিং আৰু ছোৱালীসকলৰ হ'ব 5 পাক। এই বিষয়ে আপোনালোকে গম পালে। তাৰপৰা নেক্সট পুলিচ ৰিজাৰ্ভ ফিল্ড বঙাইগাঁও 200 মিটাৰ গ্ৰাউণ্ড বনাইছে বুলি কৈছে। বঙাইগাঁও কথাটো মই এতিয়ালৈকে কনফাৰ্ম কৰিব পৰা নাই। যদি বঙাইগাঁৱত সঁচাকৈ 200 মিটাৰ গ্ৰাউণ্ড বনাইছে তেতিয়াহ'লে আপোনালোকৰ হ'ব ৰানিং ল'ৰাসকলৰ 16 পাক আৰু ছোৱালীসকলৰ হ'ব 8 পাক। তাৰপৰা নেক্সট পুলিচ ৰিজাৰ্ভ গ্ৰাউণ্ড শিলচৰ কাছাৰত, এইটো একদম ডাইৰেক্টলি কনফাৰ্ম 400 মিটাৰ গ্ৰাউণ্ড বনাইছে, তাৰে ল'ৰাসকলৰ হ'ব 8 পাক আৰু ছোৱালীসকলৰ হ'ব 4 পাক। তাৰপৰা নেক্সট ধুবুৰী 20 APBN পেৰেড গ্ৰাউণ্ড বা পাণবাৰী, তাতে 400 মিটাৰ গ্ৰাউণ্ড বনাইছে, ল'ৰাসকলৰ হ'ব 8 পাক আৰু ছোৱালীসকলৰ হ'ব 4 পাক। তাৰপৰা নেক্সট পুলিচ ৰিজাৰ্ভ ফিল্ড খনিকৰ ডিব্ৰুগড়, তাতে 400 মিটাৰ গ্ৰাউণ্ড বনাইছে, ল'ৰাসকলৰ হ'ব 8 পাক আৰু ছোৱালীসকলৰ হ'ব 4 পাক। তাৰপৰা নেক্সট পেৰেড গ্ৰাউণ্ড 17 APBN গোৱালপাৰা, তাতে 320 মিটাৰ গ্ৰাউণ্ড বনাইছে, ল'ৰাসকলৰ হ'ব 10 পাক আৰু ছোৱালীসকলৰ হ'ব 5 পাক। তাৰপৰা নেক্সট পুলিচ ৰিজাৰ্ভ গ্ৰাউণ্ড গোলাঘাট বগৰীজেং, গোলাঘাটত 200 মিটাৰ গ্ৰাউণ্ড বনাইছে। এইটো আগৰ বছৰতো 200 মিটাৰ গ্ৰাউণ্ডে বনাইছিলে আৰু এই বছৰতো 200 মিটাৰ গ্ৰাউণ্ড বনাইছে বুলি মোক কেণ্ডিডেটবিলাকে জনাইছে। যদি
200 মিটাৰ গ্ৰাউণ্ড বনাইছে তেতিয়াহ'লে ল'ৰাসকলৰ হ'ব 16 পাক আৰু ছোৱালীসকলৰ হ'ব 8 পাক তাৰপৰা নেক্সট আপোনালোকৰ মানদাকাটা প্ৰেড গ্ৰাউণ্ড এ তাতে 200 মিটাৰ গ্ৰাউণ্ড বনাইছে তাতে আপোনালোকৰ ল'ৰাসকলৰ হ'ব 16 পাক আৰু ছোৱালীসকলৰ হ'ব 8 পাক তাৰপৰা নেক্সট যি আপোনালোকৰ কাহিলীপাৰা গুৱাহাটী ফ'ৰ্ট এপিবিএন কাহিলীপাৰা গুৱাহাটী তাতে 200 মিটাৰ গ্ৰাউণ্ড বনাইছে ল'ৰাসকলৰ হ'ব 16 পাক আৰু ছোৱালীসকলৰ হ'ব 8 পাক তাৰপৰা নেক্সট যিটো আপোনালোকৰ প্ৰেড গ্ৰাউণ্ড 23 থাৰ্ড এপিবিএন যি আপোনালোকৰ চিলনী তাতে আপোনালোকৰ যি কাৰ্বি আংলং হয় তাতে 200 মিটাৰ গ্ৰাউণ্ড বনাইছে লগতে ল'ৰাসকলৰ হ'ব 16 পাক আৰু ছোৱালীসকলৰ হ'ব 8 পাক ৰানিং তাৰপৰা নেক্সট যিটো আপোনালোকৰ পুলিচ প্ৰেড গ্ৰাউণ্ড কৰিমগঞ্জ আছে তাতে 320 মিটাৰ গ্ৰাউণ্ড বনাইছে তাতে আপোনালোকৰ ল'ৰাসকলৰ হ'ব 10 পাক আৰু ছোৱালীসকলৰ হ'ব 5 পাক তাৰপৰা নেক্সট প্লেগ্ৰাউণ্ড ফিল্ড অফ পুলিচ ৰিজাৰ্ভ কোকৰাঝাৰ 400 মিটাৰ গ্ৰাউণ্ড বনাইছে তাৰে ল'ৰাসকলৰ হ'ব 8 পাক ছোৱালীসকলৰ হ'ব তাৰপৰা নেক্সট লীলাবাৰী লখিমপুৰ প্ৰেড গ্ৰাউণ্ড তাতে আপোনালোকৰ 400 মিটাৰ গ্ৰাউণ্ড বনাইছে বুলি মই আপোনালোকক অলৰেডি এটা ভিডিঅ' বনাইছিলোঁ কিন্তু তাতে 400 মিটাৰ গ্ৰাউণ্ড বনোৱা নাই 320 মিটাৰ গ্ৰাউণ্ড বনাইছে তাতে ল'ৰাসকলৰ হ'ব 10 পাক আৰু ছোৱালীসকলৰ হ'ব 5 পাক তাৰপৰা নেক্সট পুলিচ ৰিজাৰ্ভ ফিল্ড যোৰহাট তাতে যোৰহাট আৰু মাজুলী ডিষ্ট্ৰিক্টৰ ইণ্টাৰভিউ হ'ব তাতে 200 মিটাৰ গ্ৰাউণ্ড বনাইছে ল'ৰাসকলৰ হ'ব 16 পাক আৰু ছোৱালীসকলৰ হ'ব 8 পাক তাৰপৰা নেক্সট পুলিচ ৰিজাৰ্ভ প্ৰেড গ্ৰাউণ্ড নলবাৰী বিষয়ে ইতিমধ্যে মই গম পোৱা নাই যদি আপোনালোকে গম পাইছে তেতিয়াহ'লে তলত কমেণ্ট কৰি জনাব নেক্সট মই আপোনালোকক জনাবলৈ তথ্য পাৰিম নলবাৰীৰ বিষয়ে মোক গম পোৱা নাই কাৰণ নলবাৰীৰ কেণ্ডিডেট মোৰ নাই তাৰপৰা নেক্সট পুলিচ ৰিজাৰ্ভ প্ৰেড গ্ৰাউণ্ড নগাঁৱত 320 মিটাৰ গ্ৰাউণ্ড বনাইছে তাৰে ল'ৰাসকলৰ হ'ব 10 পাক ছোৱালীসকলৰ হ'ব 8 পাক তাৰপৰা 8 পাক নহয় 5 পাক হ'ব তাৰপৰা নেক্সট প্ৰেড গ্ৰাউণ্ড 1 এপিবিএন লিগিৰি পুখুৰী নাজিয়া তাতে আপোনালোকৰ ল'ৰাসকলৰ হ'ব 10 পাক ছোৱালীসকলৰ হ'ব 5 পাক তাতে 320 মিটাৰ গ্ৰাউণ্ড বনাইছে যি আপোনালোকৰ শিৱসাগৰ লিগিৰি পুখুৰী নাজিয়া তাৰপৰা নেক্সট আপোনালোকৰ পুলিচ ৰিজাৰ্ভ ফিল্ড শোণিতপুৰ তেজপুৰ তাতে 200 মিটাৰ গ্ৰাউণ্ড বনাইছে ইয়াতে মই টাইপিং কৰিবলৈ পাহৰি গ'লোঁ শোণিতপুৰ যি তেজপুৰ আপোনালোকৰ শোণিতপুৰ ডিষ্ট্ৰিক্টত যি আপোনালোকৰ ইণ্টাৰভিউ হ'ব তাৰে আপোনালোকৰ 200 মিটাৰ গ্ৰাউণ্ড বনাইছে ল'ৰাসকলৰ হ'ব 16 পাক আৰু ছোৱালীসকলৰ হ'ব 8 পাক আৰু পুলিচ ৰিজাৰ্ভ ফিল্ড ওদালগুৰিত 400 মিটাৰ গ্ৰাউণ্ড বনাইছে তাৰে আপোনালোকৰ ল'ৰাসকলৰ হ'ব 8 পাক আৰু ছোৱালীসকলৰ হ'ব 4 পাক এইটো বিষয়ে আপোনালোকে গম পালে এইখিনি তথ্য মই আপোনালোকক জনালোঁ এইখিনি তথ্য কেণ্ডিডেটবিলাকে জনাইছে তাৰে তথ্য মই আপোনালোকক তথ্যবিলাক জনাবলৈ বিচাৰিছোঁ আৰু যদি আপোনালোকে ইয়াতে কিবা মিষ্টেক হৈছে তলত কমেণ্ট কৰি জনাব যদি আপোনালোকে সঠিক তথ্য আপোনালোকে পায় তেতিয়াহ'লে তলত কমেণ্ট কৰি জনাব যিখিনি কেণ্ডিডেটবিলাকে মোক জনাইছে সেই তথ্যহে আপোনালোকক মই জনাবলৈ বিচাৰিছোঁ যে কোনখন জিলা বা কোনখন ভেনুত কিমান মিটাৰ গ্ৰাউণ্ড বনাইছে চ' এইটো আছে যদি ভিডিঅ'টো ভাল পালে সকলো কেণ্ডিডেটকে যাতে ভিডিঅ'টো শ্বেয়াৰ কৰক যাতে সকলোৱে গম পাওক আৰু যদি 200 মিটাৰ গ্ৰাউণ্ড বনাইছে তেতিয়াহ'লে আপোনালোকে ৰানিংটো অলপ আপোনালোকে হাৰ্ডলি কৰিবলৈ চেষ্টা কৰিব আৰু লগতে যেতিয়া আপোনালোকে ৰানিং কৰে সেই ৰানিঙৰ প্ৰত্যেকটো পাক আপোনালোকে বা প্ৰত্যেকটো ৰাউণ্ড আপোনালোকে মনত থাকিবলৈ চেষ্টা কৰিব যদি আপোনালোকে 16 পাক মাৰিব দিছে যদি 15 পাকত যদি ৰখি দিয়ে আপোনালোকৰ চেছ এনেকুৱা বহুত ধৰণৰ খেলিমেলি হৈ যায় সেইকাৰণে পৰাপক্ষত আপোনালোকে যেতিয়া ৰানিং কৰিব ৰানিঙৰ পাকটো যাতে আপোনালোকে মনত ৰাখিব তাৰে মোৰ পিনৰ পৰা অনুৰোধ জনালোঁ চ' এইটো আছিলে যদি ভিডিঅ'টো ভাল পালে সকলো কেণ্ডিডেটকে যাতে ভিডিঅ'টো শ্বেয়াৰ কৰি যাতে সকলোৱে গম পাওক চ' আজিলৈ বাই জয় হিন্দ বন্দে মাতৰম জয় অসম ধন্যবাদ